যেতিয়া মই পঞ্চমমান শ্ৰেণীত পঢ়িছিলোঁ, অসমক ভাৰতৰ ভিতৰত এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্য, সমস্যামুক্ত এখন অসম, শুৱলা সুফলা চেনেহৰ এখনি অসম, ভাৰতৰ অংগৰাজ্য এখন, মহাশক্তি ভাৰত, বহুতো শৈশৱৰ সপোনৰ মাজেৰে ছাত্ৰ আন্দোলনত যোগদান কৰিছিলোঁ, যেতিয়া মোৰ বয়স আছিল হয়তো 10 বছৰ। বিজয়া বাইদেউৰ সেই সময়ত সান্নিধ্য পাইছিলোঁ আৰু ঠিক তেনেকৈ এটা দিন আহিছিল, চাওঁতে চাওঁতে কলেজৰ দুৱাৰমুখৰ পৰা পদূলিৰ পৰা সক্ৰিয় ৰাজনীতিত জড়িত হ'বলগীয়া হৈছিল। সপোন নাছিল ৰাজনীতি কৰাৰ, ভাল অধিবক্তা হোৱাৰ সপোন আছিল। পৰিৱেশ পৰিস্থিতিয়ে ৰাজনীতিলৈ আনিছিলে আৰু পৰিৱেশ পৰিস্থিতিত চাওঁতে চাওঁতে অসমৰ 3বাৰকৈ মন্ত্ৰীও হ'বলগীয়া হ'ল। কিছু কৰিছিলোঁ, কিছু কৰিব পৰা নাছিলোঁ। খালি এটাই মনত ধাৰণা আছিল যে আমি ৰাজনীতি কৰিছোঁ, কিন্তু সেই দিনটো আমি কেতিয়া পাম, যিটো দিনত ভাৰতৰ যিকোনো প্ৰান্তত থিয় হৈ এজন অসমীয়াই ক'ব পাৰে যে এইখন ভাৰতৰ এখন বিকশিত উন্নত ৰাজ্যৰ মই বাসিন্দা। সেই স্বপ্ন বুকুত বান্ধি ৰাজনীতি কৰিছিল। 2011 চনলৈ 2012 চনলৈ যিমানখিনি কৰিব পাৰি তাকে কৰি মোৰ অসমীক, মোৰ ভাৰতক সেৱা কৰাৰ প্ৰচেষ্টা কৰিছিল। সময় পৰিৱৰ্তন হয়, জীৱনলৈ পৰিৱৰ্তন আহে। চাওঁতে চাওঁতে কেন্দ্ৰত বিজেপিৰ চৰকাৰ গঠন হ'ল। বিজেপি দলৰ ওপৰত সাধাৰণভাৱে যেতিয়া আমি মঞ্চৰ আন এটা ফালে থাকোঁ, আমি যিবোৰ কথা জানিব লাগে বা যিবিলাক পঢ়িব লাগে সেয়া জানিব আৰু পঢ়া নহয়। আৰু এটা ধাৰণা আছিল, এটা দিন আহিছিল, নৰেন্দ্ৰ মোদী ডাঙৰীয়া চিকাগো ইউনিভাৰ্চিটিত গৈছিল। তেখেতে ভাষণ দিছিলে, India is the world's most youthful nation. A nation with such youth power cannot dream small. We cannot commit this crime. অসমৰ ভাৰতৰ যুৱ শক্তিক লৈ সৰু সপোন দেখাৰ আমি অপৰাধ কৰিব নোৱাৰোঁ। We should dream big. বিশাল সপোন দেখিব লাগিব। We should enable the youth to dream big. আমি যুৱ শক্তিক সপোন দেখিবলৈ প্ৰেৰণা যোগাব লাগিব। And we should give them an opportunity to realize that dream. অকল সপোন দেখিলেই নহ'ব, সপোন যেন দিঠকত পৰিণত কৰিবলৈ সুযোগ দিব লাগিব। মোদী ডাঙৰীয়াৰ কথাই অন্তৰ চুই গৈছিলে। লালকিল্লাত মোদী ডাঙৰীয়াই পতাকা উঠাইছিলে, উঠাই কৈছিলে যে নিযুক্তিৰ ক্ষেত্ৰত মৌখিক নম্বৰ আমি বন্ধ কৰিব লাগিব। কৰবাত যেন হৃদয়ে হৃদয় চুই গৈছিল। অসমত আমি সৰু এটা প্ৰচেষ্টা কৰিছিলোঁ টেটৰ জৰিয়তে। আৰু আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সপোন দেখে যে আমি যি সৰু সৰু কথাবোৰ চিন্তা কৰোঁ, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সেই তাতকৈ বহু ডাঙৰ সমগ্ৰ ভাৰতবৰ্ষতে যুৱকসকলক প্ৰাধান্য, যুৱকসকলক অধিকাৰ, যুৱকসকলক নতুন দিগন্তৰ সপোন আজি দেখুওৱা কামত নিজক ব্ৰতী কৰিছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেওঁ নিজৰ সন্তানক মুখ্যমন্ত্ৰী কৰাৰ সপোন দেখা নাই। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেওঁ নিজৰ সন্তানক কোনোবা ৰাজনৈতিক পদত অধিষ্ঠিত কৰিব বিচৰা নাই। এই ভাৰত মাতৃৰ সেৱা কৰিব খুজিছে। হৃদয়ে চুই গৈছিল। ক'বলৈ মই বেয়া নাপাওঁ, মোৰ দাদা বহু দিনৰ পৰা বিজেপি দলৰ আদৰ্শৰ লগত, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ আদৰ্শৰ লগত জড়িত আছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ভাষণ শুনাৰ পিছত মই দাদাক কৈছিলোঁ, মোক এখন কিতাপ দিবি য'ত কংগ্ৰেছৰ সাম্প্ৰদায়িকতা আৰু বিজেপিৰ সাম্প্ৰদায়িকতা, বিজেপিৰ ধৰ্ম নিৰপেক্ষতা, কংগ্ৰেছৰ ধৰ্ম নিৰপেক্ষতাৰ কথা মই বুজিব পাৰোঁ। দাদাই মোক কৈছিলে বেছি পঢ়িব নালাগে, মাত্ৰ বিবেকানন্দৰ চিকাগো ভাষণ পঢ়িবি।
I am proud to belong to a religion which has taught the world both tolerance and universal acceptance. We believe not only in universal toleration, but we accept all religion as true. ইয়াতকৈ ডাঙৰ ধৰ্ম নিৰপেক্ষতাৰ বাণী এই জগতত, এই পৃথিৱীত, এই ভাৰতবৰ্ষত বৈদিক সংস্কৃতিৰ বাহিৰে আন কোনেও দিব পৰা নাই। প্ৰথমবাৰৰ বাবে বিবেকানন্দৰ সেই বাক্য পঢ়ি মনত ভাবিছিলোঁ যে কৰবাত ভুল হৈ গৈছিল নেকি জীৱনৰ 23টা বছৰ। মনত ভাবিছিলোঁ জীৱনৰ 23টা বছৰ কৰবাত ভুল হৈ গৈছিল নেকি। চেষ্টা কৰিছিলোঁ যে অলপ পঢ়ি অলপ শিকি নিজক শুধৰোৱাৰ কাৰণে। মই ভাবোঁ যোনে ভাৰতীয় দৰ্শন আৰু সংস্কৃতি পঢ়ে, যোনে আত্মা অবিনশ্বতাৰ কথা পঢ়ে, যোনে ঋষি অৰবিন্দক পঢ়ে, যোনে গুৰুজীৰ কিতাপ পঢ়ে, যোনে হেডগাৰ্ডৰ কিতাপ পঢ়ে, যোনে শ্যামাপ্ৰসাদ মুখাৰ্জীৰ কিতাপ পঢ়ে, তেওঁ কেতিয়াও ভাৰতীয় জনতা পাৰ্টীক সাম্প্ৰদায়িক দল বুলি আখ্যা দিব নোৱাৰে। জীৱনৰ 23টা বছৰ অন্ধকাৰৰ মৰীচিকা খেদি আছিলোঁ। কোনোবাই ভাবিব পাৰে তৰুণ গগৈৰ লগত সংঘাত হৈছে, বিজেপিত যোগদান কৰিছে, পদ আৰু নালাগে। জীৱনে সমূহ দিলে। দেউতা এখন স্কুলত শিক্ষক আছিল। তাৰ পিছত দেউতাই সৰু চাকৰি কৰিছিল। 5টা ল'ৰাক দেউতাই মানুহ কৰি থৈ গৈছে, 3বাৰকৈ মন্ত্ৰী হ'ল। ইয়াৰ পিছত জীৱনৰ হয়তো বহুত সপোন দেখাৰ সময় নাথাকে, কিন্তু অসমখনক ভাৰতৰ 5খন ৰাজ্যৰ ভিতৰত কৰা এটা দুৰ্বাৰ সপোন মনত আনি পুহি ৰাখিছে। আৰু মই বিশ্বাস কৰোঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অমিত শ্বাহ ডাঙৰীয়াৰ সেই শক্তিশালী নেতৃত্বই 2025 চনত ভাৰতক আমেৰিকা, চাইনাৰ সমান বিশ্বৰ মহাশক্তিত পৰিণত কৰিব। মই এটাই বিচাৰোঁ, জীৱনৰ সপোন, বিজেপি দলত মোক পদ নালাগে। বিজেপি দলত আকাংক্ষাৰ বাবে মই অহা নাই। বিজেপি দলৰ লগত আহি ভাৰতীয় দৰ্শন, ভাৰতীয় সাহিত্য, ভাৰতীয় সাংস্কৃতিক ৰাষ্ট্ৰীয়তাবাদৰ এক নতুন আদৰ্শৰ লগত নিজকে নিয়োগ কৰিব বিচাৰিছোঁ। মই নিশ্চিত ভগৱানে এইখিনি মোক কিবা কৰিব। ভগৱান শ্ৰীকৃষ্ণই গীতাত কৈছিলে যে কৰ্ম কাৰো অধিকাৰ নাই, কৰ্ম মানুহে কৰিব লাগিব। ভাগ্যত লিখা আছিলে 23 বছৰ কংগ্ৰেছ কৰিব লাগিব। কৰবাত ভাগ্যত লিখা আছিল যে 2-এটা বিজেপি দলৰ বিপক্ষেও কথা ক'ব লাগিব। কুৰুক্ষেত্ৰত ভীষ্ময়ো দুৰ্যোধনৰ হৈ যুঁজ কৰিছিল, কিন্তু ভীষ্ম সদায় অৰ্জুনৰ লগতে আশীৰ্বাদ আছিল। বিজেপি দলৰ বিপক্ষে কৈছিলোঁ, মঞ্চত কেতিয়াবা বিজয়া চক্ৰৱৰ্তী ডাঙৰীয়াৰ বিপক্ষে কৈছিলোঁ, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ বিপক্ষে কৈছিলোঁ, কিন্তু দাদা বাইদেউৰ সম্পৰ্ক আজিৰ এই মুহূৰ্তলৈ এৰি দিয়া নাছিল। যিদিনাখনে পৰিৱেশৰ পৰিস্থিতিত মন্ত্ৰীসভা এৰি থৈ আহিছিলোঁ, সিদিনাখনেই মনত ভাবিছিলোঁ বিজেপি দলত যোগদান কৰিম। মঞ্চত বহি থকা কেইবাজনো ব্যক্তিয়ে প্ৰেৰণা যোগাইছিল, সাহস যোগাইছিল, আৰু লাহে লাহে এটা পৰ্যায়ত আমি যোগদান কৰাৰ পৰিৱেশ পাইছোঁ। কিন্তু এই যোগদান ৰাজনীতিৰ যোগদান নহয়, এয়া ভাৰতীয় দৰ্শন, সংস্কৃতি, ৰাষ্ট্ৰীয়তাৰ প্ৰতি এক মোৰ সমৰ্পণ। এয়া দলীয় যোগদান নহয়। মই ভাবোঁ যে সেই সমৰ্পণৰ মনোভাৱে আমাৰ ভাৰতক, মোৰ ভাৰতক, আপোনালোকৰ ভাৰতক 2025 চনৰ ভিতৰত বিশ্বৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত বিশ্বৰ আটাইতকৈ মহাশক্তিত পৰিণত কৰিব। মই নিশ্চিত। মই আশা কৰিম মহেন্দ্ৰ সিং ডাঙৰীয়াৰ ভাষণে আৰু এবাৰ নতুন অনুপ্ৰেৰণা দিলে। আমি কোৱাৰ আগতে তেওঁ ক'লে যে অসম ভাৰতৰ ভিতৰত এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্য হ'ব লাগে। কংগ্ৰেছৰ মঞ্চত বহুদিন থাকিলোঁ, বহু ৰাষ্ট্ৰীয় নেতাৰ লগত সভা কৰিলোঁ, কিন্তু কোনেও কোৱা নাছিল যে মোৰ অসমখন ভাৰতৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ৰাজ্য হ'ব লাগে। মই ভাবোঁ
যে পৃথিৱীত কোনেও একো কাম কৰিব নোৱাৰে যেতিয়ালৈকে পৰমাত্মাই নিৰ্দেশ নিদিয়ে। পৰমাত্মাই জীৱনৰ শেষৰ বছৰকেইটা হয়তো এনেকৈ আগবঢ়াই দিছে, ভাৰতক অসমক সেৱা কৰিম, বিজেপি দল 2016ত ক্ষমতালৈ আহিব, কংগ্ৰেছে 15খন আসন নাপাব আৰু বিজেপি দলৰ নেতৃত্বত অসমে নতুন দিগন্ত চুব। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সপোনত অসমৰ যুৱ প্ৰজন্মই সুন্দৰৰ সেন্দুৰী আলি দেখা পাব। যুৱ প্ৰজন্মই নতুন দিনৰ সপোন দেখা পাব। অসমৰ যুৱ প্ৰজন্মই উজ্জ্বল জ্যোতিষ্কৰ দৰে বিশ্বৰ বৰসভাত জিলিকি থাকিব। তাকে আমি কামনা কৰিম। আশীৰ্বাদ কৰিব। দীঘলীয়া ভাষণ দিয়াৰ ধৃষ্টতা মোৰ নাই। কেনেকে ক'ব লাগে নতুন মঞ্চত আজিৰ পৰা মোৰ ট্ৰেইনিং। সিদ্ধাৰ্থ আৰু ফণিতাক কৈছোঁ যে এমাহমান মোক ট্ৰেইনিং কৰি দিব, নহ'লে মই অলপমান আউট অফ প্লেচ হৈ যাম। আশা কৰোঁ এমাহমানলৈকে মোৰ কথা বতৰা ঠিক অলপমান যেনেকৈ হাত দুখন উঠাব দিছে মই এখন উঠাইছোঁ, অলপ মিষ্টেক হৈ থাকিব। বাট মই ভাবোঁ আই এম এ ফাষ্ট লাৰ্ণাৰ, আই উইল বি এবল টু লাৰ্ণ ইট ভেৰি ফাষ্ট। বিশেষ নকওঁ, পুনৰ এবাৰ উপনিষদৰ এই মহান বাক্যৰে সামৰিছোঁ। ওম অসতো মা সদ্গময়, অসত্যৰ পৰা সত্যৰ ৰাস্তা দেখুওৱা, তমসো মা জ্যোতিৰ্গময়, আন্ধাৰৰ পৰা জ্যোতিলৈ লৈ যোৱা, মৃত্যু মা অমৃতংগময়। ধন্যবাদ। মই আপোনালোকক এটা অনুৰোধ কৰিম, মোৰ লগতে ভাৰত মাতা কি জয়, ভাৰত মাতা কি জয়, ভাৰত মাতা কি জয়। ধন্যবাদ। বন্দে মাতৰম।